हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব এডিআৰি কাৰণে কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো চাওক ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বসবাস কৰে ইয়াৰ আনসাৰটো হ'ল অপচন এ 2.6% কোশ্চেন নম্বৰ 2 কিমান চনত মানা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ আনসাৰটো হ'ল অপচন বি 1973 চনত কোশ্চেন নম্বৰ 3 তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয় ইয়াৰ আনসাৰটো হ'ল অপচন ডি নলবাৰী কোশ্চেন নম্বৰ 4 তলৰ কোনটো তেল শোধনাগাৰ অসম চুক্তিৰ শোধনাগাৰ নামেৰে পৰিচিত ইয়াৰ আনসাৰটো হ'ল অপচন সি নুমলীগড় কোশ্চেন নম্বৰ 5 কিমান চনত বন সংৰক্ষণ আইন গৃহীত হৈছিল ইয়াৰ আনসাৰটো হ'ল অপচন ডি 1891 চনত কোশ্চেন নম্বৰ 6 অসমৰ সৰ্ববৃহৎ বিলটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ল অপচন বি হৰ্নবিল কোশ্চেন নম্বৰ 7 ভগদত্তৰ হাতীটোৰ নাম কি আছিল ইয়াৰ আনসাৰটো হ'ল অপচন এ সুপ্ৰতিকা কোশ্চেন নম্বৰ 8 নৰকাসুৰ কোনটো বংশৰ ৰজা আছিল ইয়াৰ আনসাৰটো হ'ল অপচন ডি বৌম বংশৰ ৰজা আছিল কোশ্চেন নম্বৰ 9 কছাৰীসকলৰ শেষ ৰাজধানী ক'ত আছিল ইয়াৰ আনসাৰটো হ'ল অপচন ডি খাসপুৰ কোশ্চেন নম্বৰ 10 বৰপাত্ৰ গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল ইয়াৰ আনসাৰটো হ'ল অপচন এ চুহুংমুং কোশ্চেন নম্বৰ 11 দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিনিধি কোন আছিল ইয়াৰ আনসাৰটো হ'ল অপচন সি লীলাধৰ বৰুৱা কোশ্চেন নম্বৰ 12 অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰটো হ'ল অপচন বি শিৱসাগৰ কোশ্চেন নম্বৰ 13 আমজাদ আলী খান কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত ইয়াৰ আনসাৰটো হ'ল অপচন বি সৰদ কোশ্চেন নম্বৰ 14 কথাকলি নৃত্য কোন ৰাজ্যৰ লগত জড়িত ইয়াৰ আনসাৰটো হ'ল অপচন ডি কেৰালা কোশ্চেন নম্বৰ 15 সন্তোষ ট্ৰফি কোনটো খেলৰ লগত জড়িত ইয়াৰ আনসাৰটো হ'ল অপচন এ ফুটবল